নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। আজি আমি আকৌ অসমীয়া পেডাগজি কিছুমান কুৱেশ্যন আলোচনা কৰিম। তো ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট কুৱেশ্যন, শিশু সাহিত্যত তলৰ কোনটো কাংক্ষিত নহয় বুলি কৈছে যে আকৰ্ষণীয় চিত্ৰ, জীৱ জন্তুৰ চৰিত্ৰ, স্পষ্ট নীতি শিক্ষা, ডাঙৰ হৰফৰ আখৰ আৰু চিনাকি শব্দ। যেতিয়া আমাৰ শিশু সাহিত্য আহে তেতিয়া আমাৰ আকৰ্ষণীয় চিত্ৰও আহে, জীৱ জন্তুৰ চৰিত্ৰও আহে, কাৰণ চৰিত্ৰটো বুজুৱাই যে চিত্ৰৰ দ্বাৰা আৰু হৈছে কি ডাঙৰ হৰফৰ আখৰ আৰু চিনাকি শব্দ। যে চিনাকি শব্দ থাকিব আৰু কি ক'ব, ডাঙৰ ডাঙৰ আখৰেৰে লিখা থাকিব। তো এইকেইটা হৈছে আমাৰ কি শিশু সাহিত্যৰ বৈশিষ্ট্য বুলি তোমালোকে ক'ব পাৰা। কিন্তু কোনটো নহয়, যে স্পষ্ট শিক্ষা নীতি, যে নহয় কোনটো স্পষ্ট শিক্ষা নীতি। নেক্সট কুৱেশ্যন, প্ৰাথমিক বা মৌলিক আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা হৈছে, যিটো আমাৰ আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা সেইটো কি বুলি কৈছে, প্ৰাথমিক মৌলিক ক্ষেত্ৰত আন্তঃভাষা, উচ্চতৰ ক্ৰমৰ ভাষা দক্ষতা, সংক্ষিপ্ত বা সাৰাংশীকৰণৰ ভাষা, দৈনন্দিন জীৱনত ব্যৱহৃত ভাষা। যিটো আমাৰ কি আন্তঃব্যক্তিগত যোগাযোগমূলক দক্ষতা সেইটো হৈছে আমাৰ কি দৈনন্দিন জীৱনৰ ব্যৱহৃত ভাষা। নেক্সট, ভাষাৰ সামগ্ৰিক ইনক্লুচিভ শ্ৰেণীকক্ষ এটা সৃষ্টি কৰাত তলত দিয়া কোনটোৱে সহায় নকৰে, তো নকৰে বুলি কৈছে। যে ইনক্লুচিভ যিটো আমাৰ এডুকেশ্যন, তো সেইটো কোনটো হয়, যেনে সহপাঠীৰ মাজত আলাপ আলোচনা আৰু ফিডবেক, যিটো আমাৰ ইনক্লুচিভ এডুকেশ্যনৰ বৈশিষ্ট্য। দলীয় কাৰ্য কৰিবলৈ দিয়া, বহুভাষিক অভিগম গ্ৰহণ কৰা, এইকেইটা হৈছে কি বৈশিষ্ট্য। বা তোমালোকে যদি নোটছখিনি বনাই ল'ব খোজা তো এইটো তিনিটা পইণ্ট তোমালোকে নোটছ কৰিব পাৰা। যে ইনক্লুচিভ লাৰ্ণিংটো বা ইনক্লুচিভ এডুকেশ্যনটো কি, যে ইনক্লুচিভ মানে ইনক্লুড কৰা, চবকে ইনক্লুড কৰা এইটো। তো নহয় কোনটো, কিছুমান ছাত্ৰ ছাত্ৰীক শ্ৰেণীটোৰ মনিটৰ পাতি দিয়া, তো সেইটো নহয়। তলত দিয়া কোনটোৰ ষ্টিফেন স্ক্ৰেচন মনিটৰৰ হাইপথেচিছ তলত শুদ্ধ নহয়। যিটো আমাৰ ষ্টিফেনৰ হাইপথেচিছ হয় সেইটো কোনটো নহয় বুলি কৈছে চাৰিটা অপশ্যনৰ ভিতৰত। তো ফাৰ্ষ্ট অপশ্যন, নিয়ম বা সূত্ৰসমূহৰ পৰ্যাপ্ত জ্ঞান আৰু হাতত অফুৰন্ত সময় থাকিলেহে শিকাৰুৱে নিৰীক্ষণ বা তত্ত্বাৱধান কৰিব পাৰে। নেক্সট, দ্বিতীয় ভাষাৰ আহৰণত এই হাইপথেচিছ ব্যৱহাৰ হয়। ভাষা আহৰণ আৰু ভাষা শিকন এই সম্পৰ্কৰ ভিত্তিত ই প্ৰতিষ্ঠিত। লাষ্ট পইণ্ট, যিটো আহৰণ কৰা হয় সি শিকনত বা শিকাত সহায় কৰে। তো নহয় বুলি কৈছে, নহয় হৈছে আমাৰ কি 4 নম্বৰ অপশ্যনটো। আৰু হয় কোনবিলাক, যিটো ষ্টিফেনৰ মনিটৰ হাইপথেচিছৰ ক্ষেত্ৰত শুদ্ধ বা সুক্ত যুক্তি বুলি ক'ব পাৰা, ষ্টেটমেণ্ট বুলি ক'ব পাৰা, এই তিনিটা শুদ্ধ। নেক্সট, এগৰাকী শিক্ষক হিন্দী ভাষী ছাত্ৰ ছাত্ৰীক দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকাইছে, ছেকেণ্ড লেংগুৱেজ হিচাপে। তেওঁ বিশদভাৱে নিয়মবোৰ বা সূত্ৰবোৰ শিকোৱাকৈয়ে সিহঁতক প্ৰসংগ অনুসৰি ইংৰাজীতে সৰু কথোপকথন কৰাৰ সুযোগ দিছে আৰু তাৰ কাৰণে কিছুমান উদাহৰণো দাঙি ধৰিছে। লাহে লাহে শিক্ষকগৰাকীৰ সহায় লৈ ছাত্ৰ ছাত্ৰীবোৰে ভাষাটোৰ নিয়মবোৰ নিজেই বিচাৰি পাইছে। শিক্ষকগৰাকীয়ে প্ৰয়োগ কৰা পদ্ধতিটো হ'ল, কোনটো পদ্ধতিত প্ৰয়োগ কৰিছে, ফাৰ্ষ্ট লেংগুৱেজ হিন্দী ভাষী, ছেকেণ্ড লেংগুৱেজ ইংৰাজী হিচাপে শিকাইছে। কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন শিকোৱা নাই, কিন্তু সৰু সৰু কথোপকথনত গুৰুত্ব বেছি দিছে। তো প্ৰত্যক্ষ পদ্ধতিটো নহয়, কাৰণ এইটো হৈছে আমাৰ কি ছেকেণ্ড লেংগুৱেজ যেতিয়া আমাৰ ইউজ হয়, কিন্তু ইয়াত ফাৰ্ষ্ট লেংগুৱেজ আমাৰ কেতিয়াও ইউজ নহয়। বা ডিৰেক্টলি কি হয়, প্ৰত্যক্ষ পদ্ধতি ডিৰেক্টলি মানে সৰু সুৰা নহয়, একদম একেবাৰে পূৰা হোল যিটো আমাৰ ক্লাছ থাকিব, এইটো টোটালি ডিপেণ্ডছ অন ছেকেণ্ড লেংগুৱেজ, যিটো ভাষা ছেকেণ্ড লেংগুৱেজ হিচাপে আমাৰ শিকাব সেইটো ওপৰত নিৰ্ভৰ কৰে। ব্যাকৰণ অনুবাদ, যে ব্যাকৰণ অনুবাদ যিটো মাতৃভাষাৰ ওপৰত ডিপেণ্ড হয়।
আৰু ৰুলছ এণ্ড ৰেগুলেশ্যন হয়। শ্ৰব্য ভাষিক যিটো অডিঅ' ভিজুৱেল দেখুওৱা হয় প্লাছ শুনোৱা হয়। আৰু যোগাযোগমূলক পদ্ধতি হৈছে কি যেতিয়া আমাৰ কথোপকথন আহে, ৱাৰ্ড আহিব কথোপকথন, তেতিয়াই আমাৰ আহিব যোগাযোগ। কাৰণ যোগাযোগ যেতিয়াই হ'ব ওৱান পাৰ্চন টু এনাডাৰ পাৰ্চন, সেইটো। পাঠ বুজি পোৱাত, নেক্সট কুৱেশ্যন, পাঠ বুজি পোৱাত শব্দ ভাণ্ডাৰ টনকিয়াল কৰাৰ তলৰ কোনটোৱে সহায় নকৰে? যে চিত্ৰ অভিধান, শব্দ মেপ, বৰ্ণমালাৰ চাৰ্ট, বিষয় সাৰ বা থিম মেপ। তো যোনটো সঠিক উত্তৰ হৈছে আমাৰ কি বৰ্ণমালাৰ চাৰ্ট। শব্দ ভাণ্ডাৰ যেতিয়া আমি টনকিয়াল কৰিব যাওঁ বা পাঠ এটা বুজিব যাওঁ, তেতিয়া আমাৰ কোন তিনিটাই সহায় কৰে? চিত্ৰ অভিধান, শব্দ মেপ, বিষয় সাৰ বা থিম মেপ। কিন্তু কোনটোৱে নকৰে? বৰ্ণমালাৰ চাৰ্ট। নেক্সট কুৱেশ্যন, বহুভাষিকতা আৰু বহু সংস্কৃতিক উৎসাহিত কৰিবলৈ তলত দিয়া কেইটাৰ ভিতৰত কোনটো আটাইতকৈ প্ৰাসংগিক হ'ব? দীঘলীয়া কাহিনী, লোককথা বা সাধু, আত্মজীৱনী, কল্প বিজ্ঞান। সঠিক উত্তৰটো হৈছে লোককথা বা সাধু। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো যোগাযোগমূলক অভিগম বা পদ্ধতিয়ে সামৰি লোৱা এটা দিশ নহয়? যোগাযোগমূলক দক্ষতাৰ বিকাশ, কাৰ্য বা ব্যৱহাৰিকতাতকৈ গঠনত গুৰুত্ব আৰোপ, ভাষাৰ প্ৰসংগকৃত ব্যৱহাৰ, বিশদভাৱে পঢ়োৱাতকৈ ব্যাকৰণৰ সূত্ৰসমূহৰ ব্যৱহাৰ আৱিষ্কাৰ। সঠিক উত্তৰ যিটো আমাৰ সেইটো হৈছে কাৰ্য বা ব্যৱহাৰিকতাতকৈ গঠনত গুৰুত্ব আৰোপ, যিটো আমাৰ যোগাযোগমূলক অভিগম আছে সেইটো। নেক্সট, এটা বিশেষ পাঠ প্ৰসংগ বুজি পাবলৈ নপঢ়ুৱৈ এজনে পাঠটোৰ মূল বিষয় বা থিমসমূহৰ বিষয়ে থকা তেওঁৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিছে। ই হৈছে অপশ্যন নিম্নগামী অধোমুখী বুটাম ডাউন পদ্ধতি, ঊৰ্ধ্ব নিম্ন অৱৰোহী টপ ডাউন, অধোমুখী টপ আপ, নিম্ন ঊৰ্ধ্ব বুটাম আপ। তো আমাৰ সঠিক উত্তৰটো হৈছে আমাৰ কি ঊৰ্ধ্ব নিম্ন বা অৱৰোহী টপ ডাউন। টপ ডাউন মানে কি টপৰ পৰা ডাউনলৈ যেতিয়া আহে, আৰু বুটাম আপ যিটো এইটো নিচৰ পৰা ওপৰলৈ যেতিয়া আহে। যেনেকুৱা ভাষাৰ ক্ষেত্ৰত যেনেকুৱা প্ৰথমে বৰ্ণমালা, আখৰ, শব্দ, তাৰপিছত আহে আমাৰ বাক্য, তাৰপিছত এইটো হৈছে কি যে আমি যিটো ছিকুৱেঞ্চত গ'লোঁ সেইটো হৈছে আমাৰ কি এইটো কি হ'ব বুটাম আপ। আমি কি কৈছোঁ বুটাম আপ মানে সৰুৰ পৰা নিম্নৰ পৰা আমি উচ্চলৈ গৈছোঁ। কিন্তু যেতিয়া প্ৰথমে আহিব বাক্য, তাৰপিছত আহিব শব্দ, তাৰপিছত আহিব অক্ষৰ বৰ্ণ, সেইটো হৈছে আমাৰ কি টপ ডাউন। এটা বিশেষ পাঠ হৈছে এইটো। নেক্সট কুৱেশ্যন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। শিকনৰ সময়ছোৱাৰ আগতে আৰু চলি থকা অৱস্থাত কৰা হয়। নেক্সট, গঠনাত্মক মূল্যায়নে শিক্ষণৰ কাৰ্য বা ব্যৱহাৰিকতাতকৈ গঠন বা ৰূপত বেছি গুৰুত্ব দিয়ে। সাৰাংশিত মূল্যায়ন যিটো ছামেটিভ এছেছমেণ্ট হৈছে গোটেই বছৰটোৰ সকলো মূল্যায়নৰ সৰ্বমুঠ। পৰ্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন ফৰ্মেটিভ এছেছমেণ্ট শিক্ষণৰ গোটেই সময়ছোৱা নিৰন্তৰ চলি থাকে। ফৰ্মেটিভ আৰু ছামেটিভটো হৈছে ফৰ্মেটিভ হৈছে যেনেকুৱা আমি ক্লাছত মাহে মাহে ইউনিট টেষ্ট ল'ম, ছমাহীয়া এক্সাম হ'ব, সেইটো হৈছে আমাৰ গঠনমূলক যিটো আমাৰ মূল্যায়ন। কিন্তু যেতিয়া ছামেটিভ আহে সেইটো আমাৰ হৈছে এট দ্য ফাইনেলটো আহে। গোটেই শিকন যিটো সময় সেইটোত অবিৰতভাৱে চলি থাকে। যেনেকুৱা ক্লাছ টেষ্ট কোৱা, এইটো মৌখিকো হ'ব পাৰে বা লিখিত হ'ব পাৰে, দুই ধৰণৰে হ'ব পাৰে। তো সেইটো ফৰ্মেটিভ হৈছে গোটেই সময়ছোৱাটো নিৰন্তৰভাৱে চলি থকা, আৰু যিটো ছামেটিভ সেইটো হৈছে এট দ্য এণ্ড যিটো আমাৰ মূল্যায়ন হয় সেইটো। নেক্সট, শিকনত ৰৈ যোৱা আঁচোৱা জানিবলৈ ভুল বিশ্লেষণ প্ৰয়োজনীয় কাৰণ।
ভুলবোৰ ধাৰণাৰ বিকাশ আৰু অনুপ্ৰেৰণা দান কৰিব পাৰে। অধিকাংশ ভুল শিকাৰুৰ নিৰ্বিকাৰ মনোভংগীৰ কাৰণেই সংগঠিত হ'বলৈ পায়। শিকাৰুৰ শিকনৰ স্তৰ বা সিহঁতৰ মনলৈ জুমি চাবৰ কাৰণে ভুলবোৰ একোখন খিৰিকীৰ দৰে। ভুলবোৰ শিকাৰুৱে বুজি নোপোৱাটো নিৰ্দেশ কৰে। তো কোনটো হ'ব যে আসোঁৱাহ যিবিলাক যেনেকুৱা ভুল ত্ৰুটি সেইবিলাক যদি আমি ক'ত বাধা আহি পৰিছে, ষ্ট্ৰাগল ক'ত কৰিছে, সেইটো বিষয়ে যদি আমি জানিব যাওঁ তেতিয়াহ'লে এইটো প্ৰয়োজনীয় হয়। তো কিয় হয়? কাৰণ আমি ছাত্ৰ ছাত্ৰী যেতিয়া আমি কি দেখিম যে ক'ত বাধা পাই আছে, ক'ত অসুবিধা পাই আছে, নিশ্চয় ইয়াৰ কাৰণ কি যে স্তৰ আৰু মনলৈ জুমি চাবৰ কাৰণে আমাৰ কি হৈছে ভুলবোৰ যেতিয়া ভুল কৰে ভুলটো হৈছে আমাৰ কি খিৰিকীৰ দৰে কাম কৰে। নেক্সট মূল্যায়ন এছেছমেণ্ট। এছেছমেণ্টৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা। অপশ্যন মূল্যায়ন কেৱল শিক্ষকেহে কৰিব পাৰে, সেইটো কেতিয়াও নহয়। ই ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ এক সামগ্ৰিক ৰূপ দাঙি ধৰে, হয়। ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শনৰ ই এক মূৰ্ত প্ৰমাণ, শুদ্ধ। ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বেগ নিৰ্ণয়ত ই সহায় কৰে, শুদ্ধ। আমাৰ তিনিটা উক্তি শুদ্ধ, কিন্তু শিক্ষকেহে মাত্ৰ যে মূল্যায়ন কৰিব পাৰে সেইটো অশুদ্ধ। নেক্সট, তলৰ কোনটো শিকনৰ এক মুখ্য ক্ষেত্ৰ হিচাপে গণ্য কৰা নহয়? সাইকোমোটৰ, বোধাৰ্জন, সামাজিক সাংস্কৃতিক, ভাৱ প্ৰৱণতা বা আৱেগভিত্তিক বা ইফেক্টিভ। তো নহয় বুলি কৈছে যেতিয়া কোনটো হ'ব সামাজিক আৰু সাংস্কৃতিক। কিন্তু শিকনৰ এক মুখ্য ক্ষেত্ৰ হিচাপে যেতিয়া গণ্য কৰা হ'ব তেতিয়া হৈছে সাইকোমোটৰ, বোধাৰ্জন, ভাৱ প্ৰৱণতা বা আৱেগভিত্তিক। অপশ্যন কেইটা কাৰেক্ট। তলত দিয়া কোনটো পৰ্যায়ভিত্তিক বা গঠনমূলক মূল্যায়ন যিটো আমি ফৰ্মেটিভ আগৰ কুৱেশ্যনত পাইছোঁ উদাহৰণ নহয়? যে চুটি পৰীক্ষাৰ পৰা আৰম্ভ কৰি সংপাঠীয় মূল্যায়নলৈকে শিক্ষণৰ গোটেই সময়ছোৱাত কৰা মূল্যায়ন কৌশল, এইটো শুদ্ধ। শিকনৰ গোটেই কালছোৱা জুৰি মৌখিক আৰু লিখিত কাৰ্য কিছুমান, চৰিত্ৰ ৰূপায়ণ আদি। শিকন পৰ্যায়ৰ শেষত লোৱা লিখিত পৰীক্ষা, এইটোত কি কৈছে যে শিকন পৰ্যায়ত শেষত লিখিত যিটো আমি পৰীক্ষা এইটো শেষত যেতিয়া আহে তেতিয়া হয় ছামেটিভ। আৰু যেতিয়া নিৰন্তৰভাৱে শিকন কালছোৱাত চলি থাকে সেইটো হৈছে আমাৰ কি ফৰ্মেটিভ। তো নহয় কোনটো শিকন পৰ্যায়ত শেষত লোৱা লিখিত পৰীক্ষা এইটো। নেক্সট, PB 6 দিয়া আছে আৰু 9 দিয়া আছে। এইকেইটা পঢ়োঁতে আৰু লিখোঁতে শিশুৱে প্ৰায়ে খেলি মেলি কৰে। যেনেকুৱা 6 লিখিব দিলে 9 লিখে, 9 লিখিব দিলে 6 লিখে, B লিখিব দিলে D লিখে বা P লিখে, এনেকুৱা ধৰণৰ খেলি মেলি কৰে। তলত দিয়া কোনটো অসুবিধা থকা শিশুৰ এই খেলি মেলি বেছি হয়? কোনটো অসুবিধা থাকিলে? ডিছলেক্সিয়া, খুনোৱা বা খুনাই ধৰা, এফেচিয়া, এনেমিয়া। তো এইটো হৈছে যেতিয়া আমাৰ পঠন বা লিখোঁতে আমি প্ৰব্লেম ফেচ কৰিম সেইটো হৈছে আমাৰ ডিছলেক্সিয়া। তো ইয়াত কেইটামান দিয়া আছে, তোমালোকৰ সুবিধাৰ্থে মই ইয়াত দিছোঁ, চাব পাৰা। যেনেকুৱা ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিছকেলকুলিয়া সেইবিলাকতো তোমালোকে প্ৰায়ে পাবা, কিন্তু যিবিলাক অলপমান পোৱা টান সেইবিলাক মই দি দিছোঁ। যেনেকুৱা এফাচিয়া, ডিছফাচিয়া, ডিছপ্ৰাচিয়া, ডিছাৰ্থ্ৰিয়া আৰু এইটো হৈছে ছেটাৰিং যিটো প্ৰব্লেম সেইটো। যেনেকুৱা এফাচিয়া এইটো লেংগুৱেজ কম্প্ৰিহেনশ্যন যিটো ডিছঅৰ্ডাৰ হয়, যে আমি কম্প্ৰিহেণ্ড কৰোঁতে সেইটোত প্ৰব্লেম। যে ইফেক্টেড কমিউনিকেশ্যন স্কিল যিটো ডিছফাচিয়া। ডিছপ্ৰাচিয়া মটৰ ডিছঅৰ্ডাৰ যেনেকুৱা কোঅৰ্ডিনেশ্যন অফ টাং লিফ টু প্ৰডিউচ চাউণ্ড, এনেকুৱা চাউণ্ড ওলোৱা যেতিয়া কি হয় প্ৰব্লেম হয় সেইটো। ডিছাৰ্থ্ৰিয়া হৈছে কি আমাৰ নিউৰলজিকেল ডিছঅৰ্ডাৰ লিড
ইম্প্ৰেচাইজ স্পীচ আৰু যিটো হৈছে চেটাৰিং যে স্পীচ ডিছঅৰ্ডাৰ ফ্ল' অফ দ্য স্পীচ যিটো ৰিপিটিং দ্য ছেইম ৱাৰ্ড এগেইন এণ্ড এগেইন যেনেকুৱা আমি এটা ৱাৰ্ড এগেইন এণ্ড এগেইন কৰি আমি তেনেকুৱা এনেধৰণৰ ৰিপিটেশ্যন তো সেইটো হৈছে আমাৰ কি চেটাৰিং আৰু ডিছকেলকুলিয়া যিটো সেইটো হৈছে আমাৰ মেথমেটিকেল যিটো প্ৰব্লেম কেলকুলেশ্যনত প্ৰব্লেম হয় সেইটো আৰু গ্ৰাফিয়া যেতিয়া আহিব গ্ৰাফিয়া সেইটো হৈছে আমাৰ কি ৰাইটিঙত প্ৰব্লেম আৰু ডিছলেক্সিয়া সেইটো হৈছে আমাৰ ৰিডিং কম্প্ৰিহেনশ্যনত প্ৰব্লেম যেতিয়া হয় থেংক ইউ